নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডিআৰই উন্নতি ক্লাছলৈ আজি ক্লাছত আপোনালোকৰ কাৰণে লৈ আহিছো এখন মডেল কোৱেশ্চন পেপাৰ আৰু এই কোৱেশ্চন পেপাৰখন আপোনালোকক মই টেলিগ্ৰাম চেনেলত দি দিম তাতে গৈ কাৰণে আপোনালোকে এই কোৱেশ্চন পেপাৰত এক্সাম দিব পাৰিব সময় মাত্ৰ আপোনালোকৰ 20 মিনিট থাকিব আৰু এই কোৱেশ্চন পেপাৰখন আপোনালোকে যদি কমপ্লিট কৰে তেনেহলে ফুল মাৰ্কস আছে 40 ওকে কোৱেশ্চন আছে আপোনাৰ 20টাত আপোনাৰ 20 মিনিট এটা কোৱেশ্চনৰ 1 মিনিটকৈ সময় ল'ব লাগিব আপোনালোকে বেছি সময় ল'ব নোৱাৰে আপোনালোকে টেলিগ্ৰাম চেনেল যাওক জয়েন হৈ লওক তাতে আপোনালোকে এই কোৱেশ্চন পেপাৰখন পাব আৰু লগতে আপোনালোকে যদি বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ বিশ্বাসী বন্ধু আপোনালোকে এনেকুৱা ধৰণৰ দৰকাৰী লাগতে ভিডিঅ পাই থাকিব তো বন্ধুসকল পলম নকৰি আহকচোন আজিৰ প্ৰথম কোৱেশ্চনটো চাওঁ আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হৰপ্পা স্থানৰ খননকাৰী কোন হু ইজ দা এক্সকেভেটৰ অফ হৰপ্পা সাইট শুদ্ধ উত্তৰ দিব অতি কম সময় ল'ব কম সময়ৰ ভিতৰতে আপোনালোকে এনসাৰ দিবলৈ ট্ৰাই কৰিব হৰপ্পা স্থানৰ খননকাৰী কোন আমাৰ পাৰ্ট 1 ৰ পৰা যদি আজি 20 নম্বৰ ভিডিঅ'টোলৈ আপোনালোকে চোৱা নাই তেনেহলে বহুত মিছ কৰিছে এতিয়াই যাওক পাৰ্ট 1 ৰ পৰা ভিডিঅ'বোৰ চাওক কিছুমান কোৱেশ্চন হয়তো আপোনালোকে স্পেলিং মিস্টেক পাব সেইবিলাক আপোনালোকে ইগনোৰ কৰিব মাত্ৰ আপোনালোকে কোৱেশ্চনটো চাওক শুদ্ধ উত্তৰটো হৈছে দয়াৰাম সাহানী হৰপ্পা স্থানৰ খননকাৰী হৈছে দয়াৰাম সাহানী গতিকে মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন নম্বৰ 2 ধুলাভিৰা নদীৰ পাৰত কোন কিহৰ নদীৰ পাৰত অৱস্থিত ধুলাভিৰা ইজ সিটুৱেটেড এট দা বেংক অফ ৰিভাৰ আপোনালোকে কক ধুলাভিৰা কোনটো নদীৰ পাৰত অৱস্থিত ধুলাভিৰা নামটো শুনিছে শুদ্ধ উত্তৰটো হৈছে ধুলাভিৰা লুনি নদীৰ পাৰত অৱস্থিত লুনি অপচন সি ইজ ৰাইট আনসাৰ ধুলাভিৰা কোনখন নদীৰ পাৰত অৱস্থিত লুনি নদীৰ পাৰত অৱস্থিত আজি কোৱেশ্চন কেইটা বহুত স্পেশাল হয় সো আপোনালোকে চাব নেক্সট কোৱেশ্চন নম্বৰ 3 হোৱাট ইজ ট্ৰু এবাউট লোথাল এনচিয়েন্ট সাইট লোথাল প্ৰাচীন স্থানৰ বিষয়ে কি কোনটো উক্তি সত্য আমাক কৈছে ফাৰ্স্ট নম্বৰটো চাওক লোথাল was an ancient port of Indus civilization second it was excavated by the S.R. Rao number 3 currently it is situated in the Pakistan okay Mohammed কৈ দিছো লোথাল আছিল সিন্ধু সভ্যতাৰ প্ৰাচীন বন্দৰ সেকেন্ড ইয়াক খনন কৰিছিল S.R. Rao আৰু 3 নম্বৰ বৰ্তমান ই পাকিস্তানত অৱস্থিত ইয়াৰ কোনটো উক্তি সত্য আপোনাৰ অপচন কিটা দিয়া আছে ইয়াৰ কোনটো সত্য আপোনাৰ মোক কক APSC প্ৰিলিমছত অহাৰ নিচিনা ষ্টেটমেন্ট ওয়াইজ আপোনাৰ কোৱেশ্চন লৈ আছো গতিকে কোৱেশ্চন বিলাক অকনমান টাফ অকনমান মনোযোগ দি চাব তেনেহলে আপোনালোকে ইজি পাব ইয়া শুদ্ধ উত্তৰটো হৈছে অপচন এ 1 আৰু 2 এই দুটা উক্তি সত্য 1 2 কি আছিল লোথাল আছিল সিন্ধু সভ্যতাৰ প্ৰাচীন বন্দৰ এটো শুদ্ধ উক্তি ইয়াক খনন কৰিছিল এছ ৰাও ওকে এটো শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 4 সিন্ধু সভ্যতাত এই স্থানৰ খননৰ শুদ্ধ কালক্ৰম কোনটো which is the correct chronology of excavation of the site in the Indus Valley civilization ইয়াৰ কোনটো শুদ্ধ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন হয় অপচন কিটা পিছত আছে আপোনালোকে চাই লওক মহেঞ্জোদাৰো সদাৰো হৰপ্পা লোথাল এই ভিতৰত কোনটো শুদ্ধ সিন্ধু সভ্যতাত এই স্থানৰ খননৰ শুদ্ধ কালক্ৰম কোনটো আপোনালোকৰ অপচন কিটা এই কিটা আছে অপচন কিটা কোনটো হ'ব চাই লওক শুদ্ধ উত্তৰটো হৈছে অপচন এ is the right answer অপচন এ কি আছে অপচন এ আছে নাম্বাৰ 3 নাম্বাৰ 1 নাম্বাৰ 2 এন্ড নাম্বাৰ 4 এই গোটেই গিটা মহেঞ্জোদাৰো সদাৰো হৰপ্পা লোথাল এই গোটেই গিটা সিন্ধু সভ্যতাৰ এই খনন কাৰ্যৰ শুল্ক কালক্ৰমত আছে গতিকে কালক্ৰম হৈছে 3 1 2 and 4 3 1 2 and 4 এটো কালক্ৰম শুদ্ধ কোৱেশ্চন নম্বৰ 5 বৈদিক যুগত গ্ৰামৰ মুৰব্বী কোন আছিল in the Vedic age who was the head of গ্ৰাম আপোনালোকে কক বৈদিক যুগত গ্ৰামৰ মুৰব্বী কোন আছিল ককচোন বৈদিক যুগত গ্ৰামৰ মুৰব্বী কোন আছিল বৈদিক যুগত গ্ৰামৰ মুৰব্বী কোন আছিল শুদ্ধ উত্তৰ হৈছে গ্ৰামিনী বৈদিক যুগত গ্ৰামৰ মুৰব্বীজনক কি বুলি কৈছিল গ্ৰামিনী in the Vedic age who was the head of গ্ৰাম the right answer is গ্ৰামিনী next question number 6 আৰ্য অৰ্থনীতি সন্দৰ্ভৰ তলৰ কোনটো কথা সত্য which of the following is true regarding the Arya economy number 1 কি দিয়া আছে Aryans crossed the nomadic stage number 2 lion elephants and boar were not known to them number 3 coin were known to them okay মানে কি কৈছে আৰ্যসকলে যাযাবৰী মঞ্চ অতিক্ৰম কৰিলে সিংহ হাতী গাহৰি তেওঁলোকৰ চিনাকি নাছিল মুদ্ৰা তেওঁলোকৰ চিনাকি নাছিল ইয়াৰ কোনটো উক্তি সত্য
ইয়াৰ হৈছে অপশ্যন এ টো সত্য গতিকে অপশ্যন এ ইজ ৰাইট আনসাৰ আৰ্যসকল অপশ্যন এত কি আছে আৰ্যসকলে যাযাবৰী মঞ্চ অতিক্ৰম কৰিছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 মহেঞ্জোদাৰোৰ স্থানীয় নাম কি দ্য লোকেল নেম অফ মহেঞ্জোদাৰো ইজ মহেঞ্জোদাৰোৰ স্থানীয় নাম কি বহুত এক্সামত অহা কোৱেশ্চন হয় মহেঞ্জোদাৰোৰ স্থানীয় নামৰ বিষয়ে আহে গতিকে কওকচোন মহেঞ্জোদাৰোৰ স্থানীয় নাম হৈছে মোল্ড অফ দ্য ডেড ওকে অপশ্যন চি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 8 ভুলবোৰ বাচক আমাক ভুলবোৰ বাচিব দিছে চুজ দ্য ইনকাৰেক্ট পেয়াৰ ইয়াৰ ভিতৰত কোনটো ভুল আছে আমাক খুদিছে কোনটো ভুল আছে ইয়াতে কি দি আছে চাওক যোগ দৰ্শন পতঞ্জলিৰ লগত ৰিলেচন আছে ওকে মীমাংসা জামিনীৰ লগত ৰিলেচন আছে বেদান্ত বেদৰেনৰ ৰিলেচন আছে ঠিক তেনেকৈ নয়া দৰ্শন কপিলৰ লগত ৰিলেচন নাই গতিকে এইটো ভুল আছে অপশ্যন ডি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 9 মগধত মৌৰ্যসকলৰ তাৎক্ষণিক উত্তৰাধিকাৰী কোন আছিল হু ৱেৰ দ্য ইমিডিয়েট সাকচেছৰ অফ দ্য মৌৰ্য ইন মগধা কোন আছিল মগধত মৌৰ্যসকলৰ তাৎক্ষণিক উত্তৰাধিকাৰী কওকচোন উত্তৰটো শুদ্ধটো হৈছে সুংগাস কোন আছিল সুংগাস অপশ্যন বি ইজ ৰাইট আনসাৰ মনত ৰাখিব যিকেইটা কোৱেশ্চন আমি ডিছকাছ কৰিছোঁ প্ৰায় পৰীক্ষাত আহি থকা কোৱেশ্চন হয় অকণমান টাফ আজিৰ চিৰিজটো গতিকে শেষলৈকে পাৰিলে চাব নেক্সট কোৱেশ্চন নম্বৰ 10 তলৰ কোনটো বস্তু কেৱল মৌৰ্যৰ অধীনত যদিহে সংগ্ৰহ কৰা হৈছিল which one of the following item was collected only in case under the Mauryas the right answer is option C pranaya okay pranaya এই বস্তুটো কেৱল মৌৰ্যৰ অধীনত সংগ্ৰহ কৰা হৈছিল মনত থাকিব কোৱেশ্চন নম্বৰ 11 গজনী আছিল এখন সৰু ৰাজত্ব কালত গজনী was a small principality in কি আছিল গজনী কোৰ আছিল আফগানিস্তানৰ অপশ্যন ডি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 12 কিতাবুল হিন্দৰ লেখক কোন আছিল হু was the author of কিতাবুল হিন্দ কিতাবুল হিন্দৰ লেখক কোন আছিল অপশ্যন ডি আছে অপশ্যন এ আবু সঈদ অপশ্যন বি আবু ফজল অপশ্যন সি ফিৰদৌসী অপশ্যন ডি আলবেৰুনি কিতাবুল হিন্দৰ লেখক কোন আছিল পৰীক্ষাত বাৰে বাৰে আহি থকা কোৱেশ্চন হয় শুদ্ধটো কমেন্ট কৰিলে ইয়াৰ শুদ্ধটো হৈছে আলবেৰুনি কিতাবুল হিন্দৰ লেখক হৈছে আলবেৰুনি মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 দাসৰ দাস বুলি কাক জনা যায় হু ইজ নোন এজ দ্য স্লেভ অফ এ স্লেভ দাসৰ দাস বুলি কাক জনা যায় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় কিন্তু এইবিলাক কোৱেশ্চন আপোনালোকে হয়তো ক'তো দেখা নাই আৰু ক'তো নাপাব দাসৰ দাস বুলি কাক কোৱা হয় yes ইলতুৎমিছ এখেতক দাসৰ দাস বুলি কোৱা হৈছিল কি বুলি কোৱা হৈছিল দাসৰ দাস বুলি কাক কোৱা হৈছিল দাসৰ দাস বুলি ইলতুৎমিছক কোৱা হৈছিল দাসৰ দাস মনত থাকিব কোৱেশ্চন নম্বৰ 14 কি দিয়া আছে নিয়মীয় মুদ্ৰা জাৰি কৰা আৰু দিল্লীক নিজৰ সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰা দিল্লীৰ প্ৰথম সুলতান কোন আছিল হু was the first sultan of Delhi to issue regular currency and to declare Delhi as the capital of his empire কোন আছিল ইয়াৰ ভিতৰত কোৱেশ্চন নম্বৰ 14 এনসাৰটো দিয়ক কোন আছিল ইলতুৎমিছ ওকে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 15 তলৰ কোনে গজনীৰ সুলতান মাহমুদৰ অনুৰোধত ভাৰতলৈ আহিছিল হু এমং দ্য ফলোইং কেম টু ইণ্ডিয়া এট দ্য ইনষ্টেন্স অফ সুলতান মাহমুদ অফ গজনী কোন আহিছিল গজনী সুলতান মাহমুদৰ অনুৰোধত ভাৰতলৈ অপশ্যন এ আল মাছুদি অপশ্যন বি আল বেৰুনি অপশ্যন চি সুলেমান অপশ্যন ডি আব্দুল হক ইয়াৰ ভিতৰত কোন আহিছিল কোৱেশ্চন নম্বৰ 15 এনসাৰ দিয়ক কোন আহিছিল অপশ্যন বি ইজ ৰাইট আনসাৰ আল বেৰুনি আহিছিল ওকে আল বেৰুনি আহিছিল কাৰ অনুৰোধত গজনীৰ সুলতান মাহমুদৰ অনুৰোধত ভাৰতলৈ কোন আহিছিল আল বেৰুনি কোৱেশ্চন নম্বৰ 16 দিল্লীৰ কোনজন সুলতানে চাওগান বা পুলে খেলি থাকোঁতে মৃত্যুবৰণ কৰিছিল
হুইচ চুলতান অফ দিল্লী ডাইড হুৱাইল প্লেয়িং দ্য চাওগান, যাক আমি পল বুলি কওঁ। কোনজন দিল্লীৰ চুলতান মৃত্যু হৈছিল চাওগান খেলি থাকোঁতে? আপোনালোকে পাই আহিছে এইটো কুৱেশ্যন। কুতুবুদ্দিন আইবাক। অপশ্যন এ ৰাইট আনচাৰ। কুতুবুদ্দিন আইবাক চাওগান খেলি থাকোঁতে বা পল খেলি থাকোঁতে মৃত্যুবৰণ হৈছিল। কেতিয়াবা আহিব পাৰে ৰিজনটো কি তেখেত ডাইড হোৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 17। জ্যোতিৰ্বিজ্ঞান, গণিত আৰু চিকিৎসা বিজ্ঞানকে ধৰি বিভিন্ন শিক্ষাৰ শাখাত সুপৰিচিত মধ্যযুগীয় মুছলমান শাসকজন কোন আছিল? দ্য মোষ্ট লাৰ্ণ মেডিয়েভেল মুছলিম ৰুলাৰ হু ৱাজ ৱেল ভাৰ্ছড দ্য ইন ভেৰিয়াছ ব্ৰেঞ্চেছ অফ লাৰ্ণিং ইনক্লুডিং এষ্ট্ৰনমি, মেথমেটিক্স এণ্ড মেডিচিন ৱাজ। কোন আছিল বাৰু? জ্যোতিৰ্বিজ্ঞান, গণিত আৰু চিকিৎসা বিজ্ঞানকে ধৰি বিভিন্ন শাখাৰ শাখাত সুপৰিচিত মধ্যযুগীয় মুছলমান শাসকজন আছিল। কোন আছিল? Yes, the right answer is option C, Muhammad bin Tughlaq. কোন আছিল? Muhammad bin Tughlaq. Next question number 18. The largest standing army of the Delhi Sultan directly paid by the state was created by. ৰাজ্যখনে পোনপটীয়াকৈ দৰমহা দিয়া দিল্লী চুলতানীৰ আটাইতকৈ ডাঙৰ স্থায়ী সেনাবাহিনী সৃষ্টি হৈছিল। কোনে সৃষ্টি কৰিছিল? অপশ্যন ডি ইজ ৰাইট আনচাৰ, আলাউদ্দিন খিলজী। অ'কে, কোনে সৃষ্টি কৰিছিল? আলাউদ্দিন খিলজীয়ে। কুৱেশ্যন নম্বৰ 19। মুছলিম ফকিৰৰ প্ৰতিষ্ঠাপক নেতা কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ লিডাৰ অফ মুছলিম ফকিৰ্ছ? মুছলিম ফকিৰৰ প্ৰতিষ্ঠাপক নেতা কোন আছিল? হিষ্টৰী কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই ভাবোঁ আপোনালোকে এইকেইটা কুৱেশ্যন মনত ৰখাটো ভাল। মুছলিম ফকিৰৰ প্ৰতিষ্ঠাপক নেতা আছিল মজনুন শ্বাহ। কুৱেশ্যন নম্বৰ 20। 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ উত্তৰ দিলে মোক কমেণ্ট কৰিব। তলৰ কোনটো সঠিকভাৱে মিল নাই আমাক দিছে, চাব দিছে। হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্টলি মেটছ। এতিয়া কি কি দিয়া আছে চাওক। কি কি দিয়া আছে চাওক। আমাৰ কোনটো মিল নাই সুধিছে। দেৱৰায়া ছেকেণ্ড, চাংগামা, ভীৰা নৰসিম্হা, তুলুভা, ভেনকাটা ছেকেণ্ড, আৰবিডো। এই গোটেইকেইটা মিল আছে, কিন্তু নৰসিম্হা, চালুক্য এইটো মিল নাই। গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ। শুদ্ধটো কোনটো হ'ব? আমাক উলিয়াব দিছে কোনটো সঠিকভাৱে মিল নাই। নৰসিম্হা, চালুক্য সঠিকভাৱে মিল নাই, বাকীকেইটা ধুনীয়াকৈ সঠিকভাৱে মিল আছে। অ'কে, তো বন্ধুসকল এয়া আছিল আজি ভিডিঅ'টোৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। আশা কৰোঁ চাই ভাল পালে। কুৱেশ্যনকেইটা আপোনালোকে এনচাৰ দিব পাৰিলে নাই মই নাজানো, কিন্তু আপোনালোকে ট্ৰাই কৰিব। এই কুৱেশ্যন পেপাৰখন আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাব। তাতে আপোনাৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, টেলিগ্ৰাম চেনেল জইন হৈ ল'ব আৰু ধুনীয়া ধুনীয়া কুৱেশ্যন পেপাৰ তাতে আপোনালোকে দিয়া আছে, পাই যাব। তো ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।